সন্মানীয় ইনোমাৰেটৰ বা গণনাকাৰীসকল, জনাইছোঁ এটা চেঞ্চাছ সম্পৰ্কীয় বহুত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে আপোনালোকে যেতিয়া চেঞ্চাছ কৰিবলৈ যাব তেতিয়া এনেকুৱা কিছুমান বিশেষ পৰিস্থিতিৰ সন্মুখীন হ'ব যে সেইবিলাকত আপোনালোকে ঘৰ নম্বৰ দিব নে নাই সেই সম্পৰ্কে আপোনালোকে জানি লওক। তো চাওক, এইটো যিটো ছবি মই দিছোঁ তাতে চাওক, ওপৰত চাল আছে আৰু ভিতৰত চব্জিৰ দোকান আছে। তো এনেকুৱা পৰিস্থিতিত আপোনালোকে গৃহ নম্বৰ, লোকপিয়ল গৃহ নম্বৰ দিবনে নাই? বা এনেকুৱা আছে, ভেটি আছে, পকা ভেটিৰ ওপৰত চালি আছে, দোকানদাৰী কৰি আছে, এইবিলাকত আপোনালোকে নাম্বাৰ দিবনে নাই? বা এনেকুৱা পৰিস্থিতি যে গড়খনৰ চাল আছে আৰু বেৰবিলাক নিৰ্মাণ কৰি আছে, এই ক্ষেত্ৰত আপোনালোকে লোকপিয়ল গৃহ নম্বৰ দিবনে নাই? তো এইটো আপোনালোকে চাই লওক। যিটো কিতাপ আপোনালোকক দিয়া হৈছে তাতে কিছুমান বিশেষ অৱস্থা বুলি লিখা আছে। তাতে 5 নম্বৰ পইণ্ট যে পাচলি বজাৰ, মন্দিৰ আদি দোকানবোৰৰ উমৈহতীয়া চালি থাকে, কিন্তু চাৰিখন বেৰ নাথাকে। কিছুমান ঠাইত অকল খুঁটাৰ ওপৰত ত্ৰিপাল বা প্লাষ্টিক তৈয়াৰী চালি বা চিমেণ্টৰ চাল দেখা যায় আৰু মজিয়াবোৰ প্ৰায় 3 ফুট ওখ হয়। এনে ঠাইবোৰকো বিল্ডিং হিচাপে চিনাক্তকৰণ কৰি নম্বৰ দিব লাগিব। এইবোৰ সামগ্ৰী বিক্ৰী বা দোকানীসকলে ৰাতি শোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰে, সেইটোত গুৰুত্ব দিব নালাগে। তো অৰ্থাৎ এনেকুৱা যদি থাকে যে ওপৰত প্লাষ্টিকৰ চালি আছে, বেৰ নাই, কিন্তু 4টা খুঁটা আছে, তেতিয়া সেইবিলাকক আপোনালোকে বিল্ডিং নাম্বাৰ দিব লাগিব। বা এনেকুৱা যদি 3 ফুট ওখ পকা ভেটি আছে, ওপৰত চালি আছে, সেইবিলাককো আপোনালোকে এই পইণ্টৰ মতে বিল্ডিং নাম্বাৰ দিব লাগিব। আৰু এই দোকানীসকলে ৰাতি সেই ঠাইত শুৱে নে নাই সেইটো ইমান গুৰুত্বপূৰ্ণ নহয়। এনেকুৱা যে গড়খন আছে, অৰ্থাৎ চাল আছে কিন্তু বেৰবিলাক নিৰ্মাণ কৰি আছে, সেই ক্ষেত্ৰতো চাওক, এটা পইণ্ট আছে, নিৰ্মীয়মান অৱস্থাত থকা কোনো ঘৰৰ চালখন সম্পূৰ্ণ হোৱা দেখিলেই তাতে এটা বিল্ডিং নম্বৰ দিব লাগিব। অৰ্থাৎ যদি গড় এখনৰ চাল সম্পূৰ্ণ হৈছে কিন্তু গড়খন নিৰ্মাণ কৰি আছে, তেনেকুৱা অৱস্থাতো আপোনালোকে সেই গড়খনৰ বিল্ডিং নাম্বাৰ দিব লাগিব। তাৰপিছত আৰু কিছুমান বিশেষ অৱস্থা আছে, চাই লওক। যে গৃহতালিকাৰ ব্লকটোত কেইবাটাও ৰাস্তা থাকিলে, গৃহতালিকাৰ ব্লকটোত যদি কেইবাটাও ৰাস্তা থাকে, তেনেহ'লে বিল্ডিং নম্বৰবোৰ এটা ৰাস্তাৰ ইমূৰৰ পৰা আৰম্ভ কৰি সিমূৰত শেষ কৰিব লাগে। ৰাস্তাসমূহ নিৰ্দিষ্ট পদ্ধতিত উত্তৰ পশ্চিম কোণৰ পৰা আৰম্ভ কৰি দক্ষিণ পূব কোণত শেষ কৰা বাঞ্ছনীয়। ৰাস্তাৰ একাষৰ বিল্ডিংবোৰত নম্বৰ দিয়া শেষ কৰি ৰাস্তাৰ বিপৰীত দিশত বিল্ডিংবোৰত নম্বৰ দি আহিব। প্ৰথম বিল্ডিঙৰ বিপৰীত মূৰে থকা ঘৰটোত একেবাৰে শেষত বিল্ডিং নম্বৰ পৰাকৈ দিয়াটো এটা উত্তম পদ্ধতি। অৰ্থাৎ আপোনালোকে এইটো পদ্ধতি নিশ্চয় জানে যে প্ৰথমতে উত্তৰ পশ্চিমৰ পৰা আৰম্ভ কৰি ৰাস্তাৰ এফালে যিমানবিলাক ঘৰ আছে সকলোবিলাকক দি এনেকৈ গৈ গৈ আপোনালোকে শেষ কৰিব লাগিব দক্ষিণ পূব কোণত। আৰু তাৰপিছত তাৰ বিপৰীতে যিখিনি আছে সেইখিনি আকৌ ঘূৰাই আনিব। অৰ্থাৎ এখন ঘৰৰ যদি ৰাস্তাৰ বিপৰীত ফালে থাকে, এটা ইফালে আনটো অপজিট ফালে, তেতিয়াহ'লে সেই অপজিট ফালৰ ঘৰটোত লাষ্টত নম্বৰ দিব লাগিব। এনেকৈ যাব। আৰু তাৰপিছত আৰু এটা পইণ্ট দিছে, চাওক, যে যদি এটা গৃহতালিকা ব্লক বা অংশ ব্লকত গড়বোৰ সিঁচৰিত বা থুপ খোৱা অৱস্থাত বা জনশূন্য ঠাইত, যেনে পথাৰত, গাঁৱৰ সীমাত, নদী, নলা, খাল, বিলৰ পাৰ, ৰেল লাইনৰ সমীপত থাকে, তেনে অৱস্থাত সাধ্য অনুসৰি বিল্ডিং নম্বৰবোৰত ওপৰৰ 1 নম্বৰৰ বৰ্ণোৱা নিয়ম অনুসৰি দিবলৈ চেষ্টা কৰিব। যি কি নহওক, নম্বৰ দিওঁতে যদি ওপৰৰ 1 নং ধাৰাটো প্ৰযোজ্য কৰিবলৈ অসুবিধা হয়, তেতিয়া আপুনি কোনো ঘৰৰ নম্বৰ বাদ নপৰাকৈ দি জঁপিয়াব লগা ঘৰৰ নম্বৰসমূহ আনুমানিক মানচিত্ৰত কাৰচিন দি দেখুৱাব। অৰ্থাৎ যদি ওপৰত যে মই নিয়মটো কৈছোঁ যে উত্তৰ পশ্চিমৰ পৰা আৰম্ভ কৰি দক্ষিণ পূবত শেষ কৰিব, ৰাস্তাৰ এফালে দিব, তাৰপিছত আনটো ফাল ল'ব, এনেকৈ যাওঁতে যদি কেতিয়াবা এনেকুৱা হয় যে কোনোবা ঘৰ যে ৰেল লাইনৰ সমীপত পৰিছে বা নদী, নলা এইবিলাকৰ পাৰত বা গাঁৱৰ সীমাত, তেতিয়াহ'লে তেনেকুৱা ঠাইৰ ঘৰবোৰ বা জনশূন্য ঠাইত এটা বেলেগ ঠাইত আছে, সেই ঘৰবোৰত যাওঁতে আপোনালোকে মানচিত্ৰত কাৰচিন ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত নগৰ অঞ্চলত গৃহতালিকা ব্লকৰ একোটা ৰাস্তাৰ লগত সম্বন্ধ ৰাখিহে তাৰ দুয়োকাষে থকা বিভিন্ন বিল্ডিংবোৰত নম্বৰ সুবিধামতে দিব লাগিব। এই ক্ষেত্ৰত ভৌগোলিক দিশটো গুৰুত্ব দিব নালাগে। অৰ্থাৎ যেতিয়া নগৰ অঞ্চলত আপোনালোকে চেঞ্চাছ হাউচ নাম্বাৰ দিব, তেতিয়া ৰাস্তাৰ ছাইড লৈ পেলাই দিব। অৰ্থাৎ এটা ছাইডত থকা বিল্ডিংবোৰত প্ৰথমতে সুবিধামতে নম্বৰবিলাক দি ল'ব। তো এইকেইটা আছিলে আচলতে বিশেষ কিছুমান অৱস্থা। আপোনালোকে যেতিয়া ফিল্ডত যাব তেতিয়া এইবিলাক পৰিস্থিতিৰ সন্মুখীন হ'লে এনেকুৱাকৈ আপোনালোকে সমাধান কৰিব লাগিব।